Hi everyone, good morning. মই মনিষা স্বাগতম জনাইছো মনিষাৰ সপোনলে। এতিয়া যেহেতু অলপ ঠাণ্ডা পৰিছে, বজাৰত শাক-পাচলি বহুত চাই ভাল লাগে। তো আজি সিদ্দিক স্কুলত থৈ আহোতে অকমান পালেং শাক আনিছো, কিন্তু দুৰ্ভাগ্যৰ কথা মোৰ সিদ্দিয়ে শাক-পাচলি একোৱে নাখায়। তাক খালি লাগে চিকেন। তো সেইকাৰণে আজি ভাবিলো চিকেনৰ সৈতে পালেং শাকখিনি বনাও। তো মইনো কেনেকৈ বনাও ৰেচিপিটো আপোনালোকৰ সৈতে এবাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেতিয়াহ'লে বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মাংসখিনি মই ধুনীয়াকৈ ধুই মেলি ল'লোঁ। এতিয়া এইখিনি মেৰিনেট কৰিম। প্ৰথমে দিছোঁ অকণমান হালধি গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি আৰু দিছোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, দিছোঁ অকণমান নিমখ আৰু দিছোঁ এয়া আদা আৰু নহৰু পেষ্ট, দিছোঁ অকণমান কেঁচা মিঠাতেল। এতিয়া গোটেইখিনি ধুনীয়াকৈ সানি ল'ম। গোটেইখিনি ধুনীয়াকৈ সানা হৈ গৈছে। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ৰেষ্টত ৰাখিম। এইফালে মই পালেং শাকখিনি ধুনীয়াকৈ বাছি ধুই লৈছোঁ আৰু 3টা মিডিয়াম সাইজৰ পিঁয়াজ স্লাইচকৈ কাটি লৈছোঁ। এইফালে বিলাহী কাটি লৈছোঁ আৰু এইফালে আলু কাটি লৈছোঁ। আৰু এতিয়া এইফালে মই কেৰাহী এটা বহাই দিছোঁ পানী উতলিবলৈ। এতিয়া মই পানীত দি দিম অকণমান চেনি, অকণমান নিমখ আৰু দি দিছোঁ অকণমান ছ'ডা। পানীখিনি ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াতে ধুই থোৱা পালেং শাকখিনি দি দিম। এইখিনি দিছোঁ কাৰণ পালেং শাকৰ যাতে কালাৰটো চেঞ্জ নহয়, সেইকাৰণে নিমখ, ছ'ডা আৰু চেনিটো দিয়া হৈছে। বেছি সময় পালেং শাকখিনি ৰাখিব নালাগে পানীত, 2 মিনিটমান ৰখাৰ পিছতে উঠাই দিলে হ'ল। পালেং শাকখিনি গৰম পানীৰ পৰা উঠাই আনি লগে লগে ঠাণ্ডা পানী দি ধুই দিব। এয়া দেখিছেনে কালাৰটো পুৰা চেঞ্জ আছে, অলপো চেঞ্জ হোৱা নাই। এইফালে কেৰাহী বহাই দিলোঁ। এতিয়া মই আলুখিনি প্ৰথমতে ভাজি ল'ম। দি দিছোঁ অকণমান হালধি গুড়ি আৰু দি দিছোঁ অকণমান নিমখ। আলুখিনি ধুনীয়াকৈ ৰঙা পৰাকৈ ভাজি ল'ম অলপ। এতিয়া আপোনালোকে আলুটো দিব ইচ্ছা নকৰিলে নিদিব পাৰে, কিন্তু আমাৰ আৰু গোটেইবোৰে আলুৱে ভাল পায় খায়। সেইকাৰণে আমাৰ কিবা দিওঁ নিদিওঁ আলুটো দিবই লাগিব। আলুখিনি ধুনীয়াকৈ ভাজি লওঁ। সেয়া আলুখিনি মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই আলুখিনি উঠাই থ'ম। আলুখিনি উঠাই লোৱাৰ পিছত একেখিনি তেলতে মই দি দিছোঁ গোটা গৰম মছলা, দালচেনি, লং আৰু ইলাচি আৰু দিছোঁ দুখিলা তেজপাত। এইখিনি অকণমান ভাজি লওঁ আৰু দিছোঁ অকণমান গোটা জিৰা। এইখিনি অকণমান সময় ভজা হোৱাৰ পিছত এতিয়া মই ইয়াতে দি দিম কাটি থোৱা পিঁয়াজ। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব। সেয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম আদা আৰু নহৰু পেষ্ট আৰু গোটেইখিনি ভালকৈ ভাজি ল'ম। এইখিনি অকণমান সময় ভজা হোৱাৰ পিছত এতিয়া মই ইয়াতে গুড়া মছলা ব্যৱহাৰ কৰিম। দি দিছোঁ অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি
কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। গোটেইখিনি গুড়া মছলা ভালকৈ মিক্স কৰি ল'ব লাগিব। মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি দি দিম আৰু গোটেই মছলাৰ সৈতে ভালকৈ মিহলাই দিম। সেয়া চাওক মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দিম। গোটেইখিনি মাংস মছলাৰ সৈতে ভালকৈ মিহলাই গেছৰ ফ্লেমটো হাই কৰি ভাজিব, নহ'লে মাংসটো গলি যাব, কিন্তু জুচি অৰ্থ নাথাকে। মাংসখিনি ভজা হোৱালৈ মই পালেং শাকৰ পেষ্টটো ৰেডি কৰি লওঁ। কি ধুনীয়া হৈ আছে দেখিছেনে কালাৰখিনি পালেং শাকৰ। এনেই কিন্তু গৰম পানীত বইল কৰিলে আপুনি ক'লা হৈ যাব। আৰু লগত দিছোঁ অকণমান ধনিয়া পাত। এইখিনি ধুনীয়াকৈ পেষ্ট কৰি লওঁ। পেষ্টটো কৰোঁতে কোনো ধৰণৰ পানী ব্যৱহাৰ কৰিব নালাগে। এতিয়া মই ধুনীয়াকৈ পেষ্টটো কৰি লওঁ। এয়া মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে আৰু এইফালে মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এয়া এতিয়া এইখিনি মাংসত দি দিম। এতিয়া এই পেষ্টটো মাংসৰ সৈতে ধুনীয়াকৈ মিহলাই দিম। আৰু এতিয়া ইয়াতে দি দিম ভাজি থোৱা আলুখিনি। গোটেইখিনি ধুনীয়াকৈ অকণমান টাইম ভাজিব লাগিব। সেয়া চাওক মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, চাইডেদি তেলো বিৰিঙিছে। এতিয়া মই ইয়াতে অকণমান গৰম পানী ব্যৱহাৰ কৰিম। সেয়া মই ইয়াতে অকণমান পানী ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া গোটেইখিনি মছলাৰ সৈতে ধুনীয়াকৈ ওপৰতল কৰি লৰাই দিম। আৰু এটা উতাল অহালৈ ৰখিব লাগিব। ভাল লাগিছেনে দেখিবলৈ? মাংসখিনি ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াতে অকণমান কচুৰি মেথি দি দিম। এনেকৈ ধুনীয়াকৈ মোহাৰি পেলাই ভাল লাগিছেনে বাৰু দেখিবলৈ? গোন্ধটো কিন্তু খুব ধুনীয়া আহিছে। সেয়া চাওক ফাইনেলি ৰেডি হৈ গ'ল মোৰ পালেং শাকেদি বনোৱা মাংসৰ আঞ্জা। এতিয়া মই মোৰ লাড্ডু বেটা আৰু চুটি বেটাক খাব দিম আৰু তাহাঁতে আপোনালোকক আচল ৰিভিউটো দিব। সেইকাৰণে ধুনীয়াকৈ ভাত সাজি দিছোঁ চিকেন কাৰী আৰু ধনিয়া পাতৰ চাটনি আৰু ভাত দুটাই লৈছে আৰু আচাৰ। আৰু আমাৰ লাড্ডু বেটাই কি খায়? লংকা খায়, লংকা আৰু নিমখ। এতিয়া চিকেনটো খাই পেলাই কোৱা কেনেকুৱা বনিছে? আমাৰ লাড্ডু বেটা এই বগা বগা ভাত খায়, শুকান শুকান। অলপ চিকেন কাৰীটো খাই পেলাই কোৱা কেনেকুৱা বনিছে, তেতিয়াহে গম পাম ভাল বনাব পাৰোঁ নে নাই। সদায়তো ভালে হয়। সদায় ভালে হয়। আজি কেনেকুৱা হৈছে চাচোন, আজি অলপ বেলেগকৈ বনাইছোঁ নে? আজি বেছি ভাল হৈছে। বেছি ভাল হৈছে? তুমিনো খোৱাই নাই, কেনেকৈ গম পালা? অলপ কাঢ়ি লোৱা, জোল লোৱা, অলপ জোল জোল খাই চোৱা। চিটি খাই চোৱাচোন জোলটো কেনেকুৱা বনিছে।
টেষ্টি বনিছে কাষতে ভাজি লৈছে ভাল বনিছে ভাল বনিছে খোৱা বনিছে তাহাঁতেতো খাই পেলাই ৰিভিউটো ভালে দিলে আৰু এনেও বহুত সোৱাদৰ হয় আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰিব আৰু কমেণ্টত মোক জনাব নাপাহৰিব আপোনালোকে খাই কেনেকুৱা পাইছে তেতিয়াহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ